হেল্ল' গাইজ, কি খবৰ? তো মই এতিয়া আজি দিনত ওলাই দিছোঁ যোৰাবাটলৈ। তো মানে শ্বিলঙৰ যিটো ঘটনা হৈছিলে, অসমীয়াৰ ওপৰত যিটো অত্যাচাৰ কৰিছে, তো সেইকাৰণে এতিয়া আমিও ওলাই দিছোঁ প্ৰতিবাদ কৰিবলৈ। আৰু তাতে যাই কেনে চাওঁ কি হৈছে কি হোৱা নাই এতিয়া। চ' আমি এতিয়া আহি পাই গ'লোহি খানাপাৰা। তো খানাপাৰাৰ পৰা এতিয়া গৈ আছোঁ যোৰাবাটলৈ। তো চাব পাৰে। তো যোৰাবাটত নাপাওঁতে মানে 9 মাইলতে চাওক, এয়া মানুহ ইয়াতেও প্ৰটেষ্ট চলি আছে। তো ইয়াতো মানে গাড়ী মানে কোনোফালে যাবও দিয়া নাই, আহিবও দিয়া নাই, মানে সকলো ফালে বন্ধ কৰি দিছে ট'টেলি। তো এতিয়া আমি যোৰাবাট অলমষ্ট পামেই আৰু বেছি দূৰ নাই। আমি এতিয়া যোৰাবাট পাম আৰু যোৰাবাটত পাই কিনে আপোনালোকৰ দৃশ্য দেখাই আছোঁ। এতিয়াৰ পৰাই দেখিবলৈ পাইছোঁ মানে গাড়ী চাইছে কিমান বেছি ৰখি আছে ইয়াতে। চব এইবিলাক টেক্সি হয়। তো এয়া গাড়ীবোৰ চাব পাৰিছে কেনেকৈ ৰখাই থৈছে, মানে ড্ৰাইভাৰবোৰ আহি গৈছে চব সকলোবোৰ। আৰু ড্ৰাইভাৰ বুলিয়ে নহয়, সকলো অসমীয়া উঠি আহিছে, কাৰণ অসমীয়াৰ ওপৰত যিহেতু হাত উঠাইছে, তো সেইকাৰণে কোনো সহ্য কৰা নহয় সেইটো। তো আমি এতিয়া এয়া যোৰাবাট আহি পালোঁ। যোৰাবাটৰ চাব পাৰে পৰিৱেশটো, সকলো মানে কি বহি আছে, যাতে ৰাস্তাটো গোটেই বন্ধ কৰি দিছে এয়া। তো দিছে মানে কি দিবই লাগিব। আৰু এয়া যেনেকৈ এইখন এখন MLৰ গাড়ী, আগত যাব নিদিয়ে। সি আহিছিলে অসমৰ ফালে সোমাম বুলি, কিন্তু ইয়াক যাব নিদিলে ঘূৰাই পঠালে।